যোৱা আপোনালোকে জানে যে কেইটামান দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে স্পষ্টীকৰণ দিয়াৰ পিছতো একাংশ সংবাদ মাধ্যমেই হওক বা একাংশ শিক্ষকেই হওক শিক্ষা সেতু এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে। কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই, কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে। আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছোঁ। এই কমিটিখনত 3জন ব্যক্তি থাকিব। প্ৰফেচাৰ পৰমেশ্বৰ আয়াৰ, তেখেত ডিন IIT গুৱাহাটী, প্ৰফেচাৰ শৰৎ কুমাৰ পাত্ৰ, তেওঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী, ডক্টৰ হিতেন চৌধুৰী, তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি। অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ, এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব। এই 3জন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ ছেক্ৰেটাৰী। ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা সেতুৰ গুণগত মানদণ্ডৰ ওপৰত। এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায়, সেইটো এটা বেলেগ কথা। শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায়, সেইটো এটা বেলেগ কথা। কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেণ্ডেঞ্চ দিব লাগে। এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে, ৰেকৰ্ডখিনি লৈ ল'ব, 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি। কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই। কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে। আমি সকলোৱে এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে। আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে। আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰোঁ, শিক্ষাই অসমতাৰ সৃষ্টি কৰিব। অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব। গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে। এডুকেশ্যন হেজ এ ইকুৱেলাইজিং এফেক্ট ইন আৱাৰ ছ'চাইটি। কিন্তু যদি চৰকাৰী শিক্ষকসকল স্কুলত নাযায়, তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে সেই অসমতা আমি দূৰ কৰিব নোৱাৰোঁ। আজি মই এটা উদাহৰণ দিছোঁ। প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে, গছৰ ওপৰত উঠে, গছৰ তলত উঠে। কিন্তু তেওঁৰ বা মোৰ 2টা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছোঁ। গতিকে এই দুখীয়া দৰিদ্ৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যিটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ, শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ, দেট ইজ দেয়াৰ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো চৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে। শিক্ষামন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে। কিন্তু যদি এপটোত কিবা ভুল আছে, ডেফিনেটলি আমি ঠিক কৰিব লাগিব। যদি এপটোত সঁচাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে, এটেণ্ডেঞ্চ দিব লাগে, দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব। আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব। সেইকাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰিম
যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী IITৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী আৰু ডক্টৰ হিতেন চৌধুৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি আৰু শিক্ষকসকলৰ কথাও শুনিব আৰু তেওঁলোকে আমাক সাজেশন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰোঁ কিন্তু সময়ত যোৱা আৰু সময়ত স্কুলৰ পৰা অহা ইলেকশ্যনত লাগিলে আমাক ভোট দিয়কে বা নিদিয়ক সেই বেসিক নিডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ কাৰণ হি যদি কৰোঁ তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰেই নাথাকিব কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছোঁ গতিকে আমি যদি বেসিক কথাটোত কম্প্ৰমাইজ কৰোঁ তেতিয়াহ'লে আমি ৰাজনীতি কৰিবই নোৱাৰোঁ কিন্তু যদি a section of teachers তেওঁলোকৰ যদি সঁচাকৈয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব তাক শুনা তাক নিৰাময় কৰা আমাৰ দায়িত্ব গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক আমাৰো ভুল থাকিব পাৰে মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ আমাৰো ভুল থাকিব পাৰে কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব আৰু এই তিনিওজনীয়া কমিটিক মই ৰাজ্যৰ তিনিখন চৰৰ বিদ্যালয়ত গৈ চৰ চাপৰি বিদ্যালয়ত গৈ তিনিখন পাহাৰৰ বিদ্যালয়ত গৈ তিনিখন পাহাৰ তিনিখন চৰ আৰু তিনিখন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছোঁ কমিটিখনৰ লগত ময়ো কথা পাতি ল'ম জুলাই মাহৰ 31 তাৰিখলৈকে যেহেতু গৰম বন্ধ থাকিব সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম যে কিবা যদি বেয়াও দেখিছে এপটোত আমাক কি ক'ব তেওঁলোকে ক'ব যে দুটা আৰু ইয়াত প্ৰভিজন সোমাই লওক দুটা ভাল সফটৱেৰ আনক ভাল কৰক ভাল কৰাটো আমাৰ কোনো আপত্তি নাই সো উইল ডু দ্যাট মই ভাবোঁ যে এই ব্যৱস্থাৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত যোৱা এটা বছৰ ধৰি যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব আৰু শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছোঁ যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব শেষত মই স্বাস্থ্য বিভাগৰ দুটা কথাৰে সামৰণি মাৰিব খুজিছোঁ তাৰ পিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মই উত্তৰ দিব পাৰিম আপোনালোকে জানে যে নলবাৰীত 2019 চনৰ জুন তাৰিখে মই এটা বিশেষ আঁচনি আৰম্ভ কৰিছিলোঁ সেইটো হ'ল ফ্ৰী কিডনি ডায়ালিসিস 2019 চনৰ জুন মাহত আমি এই প্ৰগ্ৰামটো আৰম্ভ কৰিছিলোঁ কোভিডৰ সময়ত যেতিয়া প্ৰাইভেট হস্পিটালবিলাক বন্ধ হৈ গৈছিল তেতিয়া এই চেণ্টাৰবিলাকতে
আমাৰ কিডনি পেচেণ্টসমূহে আটাইতকৈ বেছি ডায়েলিচিছ পাইছিলে আমি এপলো হস্পিটালৰ লগত এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই কামটো কৰিছিলোঁ আৰু চাওঁতে ৰাজ্যৰ 33খন জিলাৰ 41টা স্থানত আমি কিডনি ডায়েলিচিছ চেণ্টাৰ আৰম্ভ কৰিছিলোঁ প্ৰথমতে ইয়াৰ ইনটেক খুব কম আছিলে প্ৰথম বছৰ আমি 24,000 সেশন আমি কৰিছিলোঁ খুব মই ভাবিছিলোঁ যে প্ৰগ্ৰামটো কিমান ভাল হ'ব কিমান বেয়া হ'ব 23-24 চনত আমি 2,21,116টা আমি ফ্ৰী ডায়ালিচিছ সেশন মানুহক আমি কৰিব পাৰিছোঁ কেতিয়াবা সংবাদ মাধ্যমৰ পৰা বহু আঁতৰত গৈ অসমৰ চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণক কেনেকৈ সেৱা কৰি আছে ইয়াৰ এটা জীৱন্ত উদাহৰণ হ'ল যে যোৱা বছৰ 5,347টা পেচেণ্টে 47 গৰাকী পেচেণ্টে 2,21,000 ফ্ৰী ডায়ালিচিছ সেশনত অংশগ্ৰহণ কৰিব পাৰিছে আৰু এই যিটো আঁচনি এই আঁচনিত ভাৰত চৰকাৰেও আমাক সহযোগ কৰে যোৱা বছৰ আমি 31 কোটি টকা খৰচ কৰিছিলোঁ ভাৰত চৰকাৰে আমাক 16 কোটি টকা দিছিলে আমি 15 কোটি টকা আমাৰ বাজেটৰ পৰা আমি খৰচ কৰিছিলোঁ মই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছত এটাকৈ প্ৰগ্ৰামবিলাক আলোচনা কৰি আছোঁ 41টা চেণ্টাৰৰ পিছত আমি অসমত অহা 2 মাহৰ ভিতৰত আৰু নতুন 35টা চেণ্টাৰ আমি ফ্ৰী কিডনি ডায়ালিচিছৰ বাবে আমি আৰম্ভ কৰিব খুজিছোঁ উদ্দেশ্যটো হ'ব যে 126টা সমষ্টিতে যাতে আমি ফ্ৰী ডায়ালিচিছ কৰিব পাৰোঁ কিন্তু একেলগে মেডিকেল এক্সপানশ্যন একেকোবত হ'ব নোৱাৰে লাহে লাহে কৰিব লাগে 41টাৰ পিছত এতিয়া আজি আমি 35টা নতুন হস্পিটালত কিডনি ডায়ালিচিছ চেণ্টাৰৰ কাম আৰম্ভ কৰিম লিষ্টখন মই আপোনালোকক দি দিম গ্ৰুপত যিসকলে টিভিত চাই আছে তেওঁলোকৰ কাৰণে মই এই 35টা চেণ্টাৰৰ নাম মই ঘোষণা কৰি দিব খুজিছোঁ নাহৰকটীয়া সাব ডিভিজনেল সিভিল হস্পিটাল ডিগবৈ সিভিল হস্পিটাল জোনাই সিভিল হস্পিটাল তিনচুকীয়া মেডিকেল কলেজ মৰাণ CHC হাপেখাতি মডেল হস্পিটাল টিয়ক FRU জখলাবন্ধা মহকুমা চিকিৎসালয় লামডিং মহকুমা চিকিৎসালয় গুৱাহাটীৰ ধীৰেনপাৰা FRU পাণ্ডু FRU আমিনগাঁৱৰ তুলাৰাম বাফনা সিভিল হস্পিটাল ৰঙিয়া মডেল হস্পিটাল নলবাৰী মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ ডেকাৰগাঁও মডেল হস্পিটাল তিহু FRU নগাঁও মেডিকেল কলেজ লক্ষীপুৰ মডেল হস্পিটাল গোৱালপাৰা কলগছিয়া সিভিল হস্পিটাল বৰপেটা জনিয়া বজালি সিভিল হস্পিটাল তামুলপুৰ সাব ডিভিজনেল হস্পিটাল দুধনৈ CHC কাটিগড়া মডেল হস্পিটাল বৰাইগ্ৰাম মডেল হস্পিটাল কৰিমগঞ্জ বিশ্বনাথ জিলা চিকিৎসালয় অভয়াপুৰী জিলা চিকিৎসালয় ধলাই মডেল হস্পিটাল বিজনী সাব ডিভিজনেল হস্পিটাল লালা CHC চেঙা মডেল হস্পিটাল লখিমপুৰৰ লালুক মডেল হস্পিটাল নাজিৰা সাব ডিভিজনেল সিভিল হস্পিটাল গোলাঘাটৰ বোকাখাট সাব ডিভিজনেল হস্পিটাল আৰু কাছাৰৰ টিকৈ মডেল হস্পিটালত আমি কিডনি ডায়ালিচিছ আৰম্ভ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু মই ভাবোঁ যে আমি অহা 2 মাহৰ ভিতৰত এই ব্যৱস্থাক আমি সম্পূৰ্ণ কৰি তুলিব পাৰিম ৰাজ্যৰ বান পৰিস্থিতি ন্যায় সংহিতা শিক্ষা হেতু এপ কিডনি ডায়ালিচিছ এই চাৰিওটা কথা আপোনালোকক কোৱাৰ বাবে মই আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে এই গোটেই পইচাটোতো আমি ঘূৰাই দিওঁ না
কলেজে পইচাটো কাৰ পৰা লয় যেতিয়া এডমিশনটোৱে বিনামূলীয়া কলেজে চৰকাৰকহে সেই বিলখন দিয়ে কলেজে ফিজটো যে বঢ়াইছে ষ্টুডেণ্টৰ পৰাটো নলয় কলেজে পইচাটো চৰকাৰৰ পৰাহে লয় চৰকাৰৰ পৰা 2 টকা বেছি ললে তাত বেয়া পাবলগীয়া কি আছে কলেজখন ভাল কৰি চলিব আমাৰ অসমে লিখি আছে যে কলেজক বিনামূলীয়া নামভৰ্তি কৰি কলেজবিলাকক ধ্বংস কৰি দিয়া হল এয়া লিখি আছে মনোজ গোস্বামী ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া লিখি আছে যে আমি ফিজ লৈ আছো এটা কোনটো খসা আমাৰ অসম খসা নে প্ৰতিদিন খসা এটা আপোনালোকে মোক উত্তৰটো দিও একে আমাৰ অসমে লিখি আছে যে বিনামূলীয়া নামভৰ্তি কৰি আমি কলেজবিলাক ধ্বংস কৰি দিলো লিখিছে না নাই আপোনালোকে আজি 7 দিন আগত আৰু প্ৰতিদিনে লিখিছে নামভৰ্তি টকা লৈ আমি লৰা ছোৱালীক ধ্বংস কৰি দিলো এটা কোনটো খসা আমাৰ অসম খসা নে প্ৰতিদিন খসা গতিকে বলক কালি মোৰ লগত কলেজৰ ষ্টুডেণ্ট বিলাকৰ মই নাম 10 জুলাই দি দিম আপোনালোকে ফোন কৰি সুধি ল'ব যে এডমিশনটো ফ্ৰী হৈছে নে নাই স্কুলৰ বা কলেজৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা বিল্ডিং বনোৱা বা টয়লেট ৰিপেয়াৰিং এনেকুৱা যোনবিলাক যিখন আপোনালোকৰ যিখন ফিজৰ ক্ষেত্ৰত মই আপোনাক অত্যন্ত বিনম্ৰতাৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কৈছো যে অসমত ৰেচন কাৰ্ড থাকিলে এডমিশন বিনামূলীয়া আৰু কি কম কক আপোনালোকৰ মালিকৰ শ্ৰীচৰণত মই পানী ধুই ভৰি ধুই সেৱা কৰি কলেতো নহলে তেওঁৰ ঘৰত গৈ মূৰটো মাৰি দিব লাগিব যে আপুনি কিয় অসত্য কথা লিখিছে কক বুলি নহলে কালিৰ পৰা ভাত নোখোৱাকৈ তেওঁৰ ঘৰৰ সন্মুখত অনশন কৰিব লাগিব যে আপুনি শুদ্ধ কথাটো লিখক ইমান কৰিব নাপায় এটা লিমিটৰ তলত আমি কোনো যাব নাপায় কালিৰ প্ৰায় কৰিব গৰম বন্ধৰ কাৰণে শিক্ষকসকলে কমপ্লেইনটো লিখিব ভাল পাব না স্কুলত থাকোতেতো এইবিলাক কৰিব নোৱাৰে এইকেইটা দিন আৰামত কমপ্লেইন দিব পাৰি একচুয়ালি সমস্যাটো কি আপুনি প্ৰশ্নটো সুধিছে কি আপোনাৰ মালিকৰ ল'ৰা ছোৱালী যে গভৰ্ণমেণ্ট স্কুলত পঢ়া নাই কাৰণে তাৰ সিস্টেমটো নাজানে প্ৰবলেমটো হৈছে ডাঙৰ স্কুল কলেজত যে পঢ়ে আমি এটা কৈছো যে গভৰ্ণমেণ্ট হস্পিটালৰ ডক্টৰক ডিউটি আৱাৰ্ছৰ পিছত আমি প্ৰাইভেট প্ৰেক্টিছ কৰিব এলাউ কৰোঁ কাৰণ অসমত ডক্টৰ কম এজন নিউৰোচাৰ্জনে যদি যিমানে সাৰ্জাৰী কৰে মানুহৰ লাভ হয় কিন্তু কিছুমান ডাক্তৰে যোৱা কিছুদিনত ডিউটি আৱাৰ্ছৰ ভিতৰতো তেওঁলোকে মেডিকেল কলেজ এৰি প্ৰাইভেট হস্পিটালত যায় এতিয়া মই প্ৰাইভেট হস্পিটালখিনি কৈছো যে মই ডক্টৰক একো নকৰো আপোনালোকৰ লাইসেন্সখন কেনসেল কৰি যদি আপোনালোকে গভৰ্ণমেণ্ট ডক্টৰক ডিউটি আৱাৰ্ছত ব্যৱহাৰ কৰে 2টা বজাৰ পিছত ব্যৱহাৰ কৰক মোৰ কোনো ক'বলগীয়া নাই কিন্তু ডিউটি আৱাৰ্ছৰ সময়ত ইমান মই বৰপেটাত গৈছিলো বৰপেটাৰ 2-এজন ডক্টৰে ডিউটি আৱাৰ্ছত গৈ নাৰ্ছিং হোমত বহি থাকে এটো বেয়া কথা আৰু মই আপোনালোকে জানে যে মই ডাক্তৰসকলক সন্মানো কৰো কোভিডৰ সময়ত তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু প্ৰাইভেট প্ৰেক্টিছত মোৰ কোনো আপত্তি নাই বাট আফটাৰ ডিউটি আৱাৰ্ছ নট ডিউৰিং ডিউটি আৱাৰ্ছ আৰু মই আজি ৰাতিপুৱা মেডিকেলত গৈছিলো ডক্টৰসকলে কৈছে যে এইটো অৰ্ডাৰলৈ আমাৰ কোনো আপত্তি নাই আমি নাযাওঁই 2-এজনে আমাৰ ফেটাৰনিটি গৈ পেলাই আমাক বদনাম কৰে আৰু সেইটো আমি তাৰ পৰা আঁতৰি থাকিব খোজো There are certain irregularities in Guwahati University leading to arrest of 9 people. Can you give us an update on it? And today there was a protest in the university campus. I think Guwahati University is facing a serious issue on it. তেওঁলোকৰ যেটো মাৰ্কস থাকে লিগেসি অৰ্থাৎ যোৱা বছৰৰ ৰিজাল্ট আগৰ বছৰৰ ৰিজাল্টটো দিয়াৰ পিছত তেওঁলোকৰ সফটওয়্যাৰটো ইমান উইক যে জুনে টুনে গৈ মাৰ্কসটো চেঞ্জ কৰি দিব পাৰে যিটো সফটওয়্যাৰ কোম্পানী আছে তেওঁলোকৰ ইয়াৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ জনক আমি এৰেষ্ট কৰিছিলো
আৰু তেওঁৰ বেংক একাউণ্টত বহুতবিলাক টকা জমা হৈছে আৰু আমি এটা এটাকৈ ধৰি আছোঁ কিন্তু তেওঁ পুলিচৰ আগত ষ্টেটমেণ্ট দিছে যে ছাৰ ময়ো কৰোঁ আৰু ইউনিভাৰ্চিটিৰ মানুহে আহিও কম্পিউটাৰত বহি নম্বৰটো চেঞ্জ কৰি দিয়ে তাৰমানে তাত পাছৱৰ্ড নাই কণ্ট্ৰল নাই সাধাৰণতে ছফ্টৱেৰটো পাছৱৰ্ড প্ৰটেক্টেড হ'ব লাগে ছফ্টৱেৰটোৰ পাছৱৰ্ডটো কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ লগত থাকিব লাগে ছফ্টৱেৰটো খুলিবৰ কাৰণে কণ্ট্ৰলাৰে পাছৱৰ্ডটো মাৰি নিদিলে সেই ছফ্টৱেৰটো খুলিবই পাৰিব নালাগে তাত ছিষ্টেম থাকিব লাগে কিন্তু ইয়াতে কম্পিউটাৰত বহা মানুহজনে কি কৰে মাৰ্কছটো চেঞ্জ কৰি দিয়ে দিয়াৰ পিছত ল'ৰাজনে এখন ডুপ্লিকেট মাৰ্কশ্বিট বিচাৰে আৰু ডুপ্লিকেট মাৰ্কশ্বিটত ডুপ্লিকেট নম্বৰটো আহি যায় আৰু ই এটা কিমান দূৰলৈকে শিপাইছে যোৱা আপোনালোকৰ বৰপেটাৰ সাংবাদিকসকলে এই তথ্যটো মোক দিছিলে তাৰ পৰাই আমি অনুসন্ধান কৰি কৰি এখিনি পাইছোঁ আৰু CID গোচৰটো তদন্ত কৰিব দিছোঁ এতিয়া আমি ভিতৰত সোমাই গৈ এই বস্তুটো চাব খুজিছোঁ আৰু বাকি ইউনিভাৰ্চিটিৰো কেনেকুৱা তেওঁলোকৰ ছফ্টৱেৰবিলাকো কিমান প্ৰটেক্টেড হয়তো আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেছটো পাইছোঁ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ক আমি সমালোচনা কৰিছোঁ হয়তো ডিব্ৰুগড়ো একে হ'ব পাৰে হয়তো শিলচৰো একে হ'ব পাৰে সেৱাও একে হ'ব পাৰে আমি নাজানো সেইকাৰণে শিক্ষা বিভাগক মই কৈছোঁ যে এটা এক্সপাৰ্ট কমিটি কৰি গোটেই কেইখন বিশ্ববিদ্যালয়ৰ মাৰ্কৰ যিটো ছফ্টৱেৰ সেইটো তেওঁলোকে পৰীক্ষা কৰিব লাগে কাৰণ এইটো ছাত্ৰসকলৰ মাজত যাতে পৰীক্ষা পদ্ধতিৰ ওপৰত বিশ্বাস আঁতৰি নাযায় তাৰ কাৰণে এইখিনি আমি কৰিব লাগিব শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে এই বিষয়টো মই 2-3 বাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নজৰত আনিছিলোঁ যে আপোনালোকৰ ছিষ্টেমটো উইক কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এটো শিক্ষামন্ত্ৰীয়ে কোৱা কথা যে যিমান তেওঁৰ কথাও গুৰুত্ব দিব লাগিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া নাছিল সেইকাৰণে মই ভাবো যে এটো খুবেই সিৰিয়াস মেটাৰ তাত কোন অভিযুক্ত নহয় এটো পিছত আহিব কিন্তু সফটৱেৰটো ইমান উইক কৰি আৰু এক্সপোজ কৰি ৰাখি থৈ দিয়াটো এটা সাংঘাতিক ভুল আছিল সো আমি ই কিমান গভীৰ আছে বিষয়টো CIDক তদন্ত কৰিব দিয়া হৈছে আমি সাম যে ই কিমান ভিতৰত সোমাই আছে